ৰাজগড়ত আৰু ইয়াতে হ'বলৈ গৈ আছে 29, 30 আৰু 31 জানুৱাৰীত বৃহৎ পৰিকল্পনাৰে মোৰ লগত আছে আমাৰ দাদা GDC চেয়াৰমেন প্ৰেমদা আছে আৰু তেখেতৰ পৰিকল্পনাত তেখেতৰ কষ্টত আজি এটা খুব সুন্দৰ আমি গোটেইখিনি ঘূৰিলোঁ। বৃহৎ এটা আমাৰ অনুষ্ঠান হ'বলৈ গৈ আছে গোৰ্খা সাংস্কৃতিক মহোৎসৱ। গোৰ্খা সাংস্কৃতিক যিটো আমাৰ গোৰ্খা ফেষ্টিভেল, গোৰ্খা নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ হৈছিলে খানাপাৰাত, সেইটোৰে এটা পৰিকল্পনাত আৰু ভালকৈ দাদাই বহুত কষ্টৰে খুব সুন্দৰভাৱে এটা অনুষ্ঠান কৰিবলৈ গৈ আছে। মোৰ যিমানখিনি বন্ধু বান্ধৱী আছে, গোৰ্খা হওক, অকল গোৰ্খা বুলি নহয়, আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আমি সকলোৱে মিলি একেলগে থাকোঁ। সকলোকে মোৰ তৰফৰ পৰা ইনভাইট জনাইছোঁ, সকলোৱে আহিব। ৰাজগড় আপোনাৰ এইখিনি এড্ৰেছটো কি হয় দাদা? টিংখাং ৰাজগড় আৰু ইয়াতে হৈ আছে 29, 30 আৰু 31 তাৰিখে। আৰু ইয়াতে আহি আপোনালোকে গোৰ্খাসকলৰ আমাৰ বিভিন্ন জাতিৰ ট্ৰেডিশ্যনেল খানা, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সাজ পোছাক, এইবোৰ গোটেইখিনি বস্তু আপোনালোকে জানিব পাৰিব। লগতে কালচাৰেল প্ৰগ্ৰেমো হ'ব। 3 দিনীয়া কাৰ্যসূচীৰে এটা বৃহৎ আমাৰ অনুষ্ঠান হ'বলৈ গৈ আছে। তো মোৰ গোৰ্খা ভাই ভনী দাদা বাইদেউসকলকতো ৰিকুৱেষ্ট থাকিলে আহিবলৈ, তাৰ লগতো অসমত আমাৰ যিমানখিনি জাতি জনগোষ্ঠী যিমানখিনি আছে সকলোৱে যাতে এই অনুষ্ঠানটোত আহে আৰু আমাৰ গোৰ্খাৰ কালচাৰ, আমাৰ গোৰ্খাৰ ট্ৰেডিশ্যন আৰু আমাৰ গোৰ্খাৰ খাদ্য, লগতে আমাৰ গোৰ্খাৰ এভৰিথিং যাতে আপোনালোকে চাই আহি। দাদা কি ক'ব? না, সবকে ভাল কথা। আমাৰ যি কালচাৰ দেখাবলৈ আমি গৈ আছোঁ গোৰ্খা লোক সংস্কৃতি, আৰু আমাৰ কালচাৰেল মিনিষ্টাৰৰ গৃহ সমষ্টি বিমল বৰা ডাঙৰীয়াৰ সমষ্টিতে হ'বলৈ গৈ আছে। আৰু অসমৰ ইতিহাসত আমি আটাই জানো যে অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত আৰু বিভাগীয় মন্ত্ৰী বিমল বৰাৰ সহযোগত আজি বিহুৱে বিশ্ব দৰবাৰত নাম কঢ়িয়াবলৈ সক্ষম হৈছে, গিনিজ বুক ৰেকৰ্ড কৰিছে। লগে লগে আমি দেখি পাইছোঁ বিমল বৰাৰ মন্ত্ৰিত্ব কাৰ্যকালতে আমি আজি চাহ জনগোষ্ঠী আদিবাসী চাওতালী সমাজৰ যি পবিত্ৰ লোক সংস্কৃতি, যে আমাৰ ঝুমুৰ নৃত্যটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গিনিজ বুক ৰেকৰ্ড, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে আহি সেই অনুষ্ঠানটো সাক্ষী হৈছে। লগতে আমি সৌদিনা 17 তাৰিখে দেখিছোঁ বাগুৰুম্বা নৃত্য বড়ো জাতিৰ অন্যতম আজি লোক সংস্কৃতি আজি গিনিজ বুক ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা অন্যতম আজি কৰ্তৃত্ব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে অসম মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিচাপে বিমল বৰা ডাঙৰীয়াৰ বহুত অৱদান আছে। আৰু সেই গৃহ সমষ্টিতে তেওঁ নিজৰ সমষ্টিত আজি অনুষ্ঠানটো কৰিবলৈ আমি গোৰ্খা জাতিটোৰ লোক সংস্কৃতি জাগৰণৰ কাৰণে আজি অসম চৰকাৰৰ বলিষ্ঠ নেতৃত্বত গোৰ্খা উন্নয়ন পৰিষদে এই কাম কৰিবলৈ আৰু সেই মন্ত্ৰীটো নিজৰ সমষ্টিতে কৰিব পায় আজি বিমল বৰা ডাঙৰীয়া খুব আনন্দ আমি অনুভৱ কৰি আছোঁ। চ' দাদাই আমাৰ বহুতখিনি কাম কৰি থাকে, আমাৰ গোৰ্খাসকলৰ কাৰণে বহুত দিনে ৰাতি কষ্ট কৰি থাকে। আৰু আমি আৰু আশাবাদী যে দাদাই প্ৰেম দাই আমাৰ গোৰ্খাসকলক আৰু যাতে আগুৱাই লৈ যাব পাৰে। আমি ছ'চিয়েল মিডিয়াত আছোঁ, আমি ছ'চিয়েল মিডিয়াত আমি কণ্টেণ্টৰ হিচাপত আমি আগবঢ়াই লৈ যাব খোজোঁ যিমানখিনি পাৰোঁ। আমি গোৰ্খা ট্ৰেডিশ্যনেল হওক, গোৰ্খাৰ আমাৰ সংস্কৃতি হওক, দাদাই যাতে আৰু আগুৱাই লৈ যায়। যেনেকৈ বাগুৰুম্বা হৈছে, যেনেকৈ আমাৰ ঝুমুৰ হৈছে, যেনেকৈ আমাৰ বিহু হৈছে, যাতে আমাৰ গোৰ্খাসকলৰো বিশ্ব দৰবাৰত নাম হ'ব লাগে। হয়, সেয়ে আমাৰ আশাবাদী। এতিয়া আমি গোটেই অলপ টুৰ কৰোঁ, গোটেইখিনি টুৰ কৰি আপোনালোকক ধুনীয়াকৈ দেখাওঁ।